Hello friends, welcome to my channel Joy Technicals and News. আপোনালোকক আজি এই ভিডিওটিত হায়াৰ সেকেন্ডাৰী যি পৰীক্ষাৰ ৰিজাল্ট এই পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া কৈ দিব অফিচিয়ালি আসলতে কি কথা কৈছে সেইখিনি আপোনালোকক মই শুনুৱাম বা আপোনালোকক মই দেখুৱাম এই ভিডিওতে আপোনালোকে দেখিবলৈ পাব গতিকে আপোনালোকে ভিডিওটি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আপোনালোকে গম পালে ইতিমধ্যে যে যিখন নটিফিকেশন আপোনালোকে পাই আছিল যে 4 তাৰিখে ৰিজাল্ট দিব বা তেনেকুৱা ধৰণৰ যেটো নটিফিকেশন আপোনালোকে পাইছিল এটা নোটিস মই আপোনালোকক কালি ইতিমধ্যে জনাইছিলো যে এখন ফেক সাধাৰণতে হয় আৰু এটো ৰিয়েল নহয় যেটো তাৰ যেটো ওয়েবসাইট বিলাক দিছিল হেবিলাক আসলতে বিশ্বাসযোগ্য নাছিল আৰু হেতু হে কথাখাৰ আসলতে ইতিমধ্যে অফিচিয়ালিও সাধাৰণতে অলৰেডি এটা ভিডিওৰ মাধ্যমেদি আপোনালোকক আগবঢ়াইছে অফিচিয়ালি আপোনালোকে গম পাইছে যে হেতু আসলতে ফেক আছিল আৰু এতিয়া আপোনালোকৰ যি ৰিজাল্ট সাধাৰণতে ৰিজাল্ট বিলাক কেতিয়া কৈ দিব তাৰ ওপৰত এতিয়া ইতিমধ্যে শিক্ষা অংকৰ ফালৰ পৰা এটা ইনফৰমেশন আগবঢ়াইছে বা ভিডিওৰ মাধ্যমেদি অলপিয়া কৈ আসলতে তেওঁলোকে আগবঢ়াইছে যে কেতিয়াৰ ভিতৰত তেওঁলোকে দিব পাৰে আসলে কোৱা নাই যে এইটো ডেটতে দিব কিন্তু আপোনালোকক এটো উল্লেখ কৰিছে যে কেতিয়া লৈকে আসলতে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকে পাবলৈ সক্ষম হ'ব সো এইখিনি আপোনালোকক মই দেখুৱাই দিছো আপোনালোকে চাই লওক ভিডিওটো সম্পূৰ্ণ সকলো বিলাক তথ্য আপোনালোকে গম পাই যাব সকলো বিলাক ইনফৰমেশন আপোনালোকে গম পাই যাব গতিকে সম্পূৰ্ণ ভিডিওটো আপোনালোকে তাৰ পৰা চাই লওক যিখন নটিফিকেশন সোশ্যাল মিডিয়াত দেখিবলৈ পাইছো এই নটিফিকেশনখন সম্পূৰ্ণ ভুৱা আৰু মিছা মানে কালিটো ৰিজাল্ট দিব সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশন আমাৰ ৰিজাল্ট প্ৰসেসিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কোৱেৰি আমালৈ আহি আছে আৰু যেতিয়া আমাৰ কোৱেৰিখিনি মিট হ'ব তেতিয়া আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম আসলতে আমি ৰিজাল্ট সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ ৰিজাল্ট প্ৰসেসিং হৈ নুঠে সঠিককৈ ক'বলৈ টান শিক্ষামন্ত্ৰী মহোদয় হেতু ক'বলৈ অসুবিধা হ'ব মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিবৰ বাবে যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলো আৰু এইবাৰ মই চেষ্টা কৰিছিলো যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰো আৰু সেইমতে ভাবিছো 10 মেৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম একেবাৰে পলম হোৱা নাই কাৰণ সিবিএসই ৰিজাল্ট ওলাবলৈ এতিয়াও বাকি আছে আৰু আমাৰ যেটো ৰিজাল্ট প্ৰসেসিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতো আৰ্ট সায়েন্স কমাৰ্চ এণ্ড ভোকেশনাল আৰু আমাৰ টোটাল নাম্বাৰ অফ সাবজেক্ট হৈছে 93 আৰু এই 93টা সাবজেক্টৰ ভিতৰত আমাৰ দুটা কোৰ সাবজেক্ট থাকে আৰু 91টা সাবজেক্ট আমি প্ৰত্যেক ষ্টুডেন্টৰ ইফাল হিফাল কৰিবলগীয়া হয় গতিকে হায়াৰ সেকেন্ডাৰী যেটো ফাইনেল এক্সামিনেশন ৰিজাল্ট প্ৰসেসিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰসেস আৰু সেই কাৰণে ই অকমান সময় লয় আৰু মই এটো কথা কেতিয়াও নাভাবো যে আমাৰ ৰিজাল্ট দেৰি হলে হায়াৰ ডিগ্ৰীত এডমিশনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছো 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব